নেটৱৰ্কে নাই দেখোন বাজিক ফোন এটা কৰিব পাৰিলে ভাল আছিল ডিসপ্লেখনে গ'ল নেকি আৰু এটা লেঠা লাগিল দিনটোৱে বেয়া নেকি আজি বিয়া হবি নে নাই ভাল শিক্ষা দি বহুত সাহস হৈছে চুপ থাক তোৰো বহুত বাঢ়িছে তোকো বাঢ়িছে নেকি ভাল শিক্ষা দি বহুত সাহস হৈছে বেচেৰি শেৱালিৰ ওপৰত সঁচাকৈ অত্যাচাৰ হৈ আছে দেখোন বৰ বেয়া লাগিল দেই তাতকৈ মই এইবোৰ নেদেখা হ'লেই ভাল আছিল কি ভাবি আছে হে ইমান ভাবিব নালাগে আজি ৰাতিটো আমাৰ ইয়াতে থাকি দিয়ক উপায় নাই এটা কথা কওকচোন এই যে সেই ঘৰৰ মানুহজনে তেওঁলোকৰ ছোৱালীজনীক কিবা অত্যাচাৰ কৰে নেকি সিহঁতৰ লগত মোৰ কোনো সম্পৰ্ক নাই সেই যে মানুহজন একেবাৰে বেলেগ ধৰণৰ সেয়ে সিহঁতৰ কথাত চকু কাণ নিদিয়াকৈ থাকো আৰু কাৰণটো ক'বলৈ গ'লে মোকে বুজিছো সেইবোৰ বাদ দিয়ক পিঠা খাওক বিহুৰ বতৰ দিয়ক শুন ৰাতিপুৱাই গ'ল এতিয়ালৈ একো খবৰ নাই কলৈ বা গ'ল সি ভাড়ালৈ ময়ো তাকে ট্ৰাই কৰি আছিলো নট ৰিচেবল কৈ আছে তাকেইতো বৰ টেনশ্যন হৈছে জাননে ক'ত যাব তোক কৈছিল নেকি কোৱাটো নাই এই বিহুৰ দিনা সি ইমান দূৰলৈনো কিয় যাব লাগে সি নহালৈ ভাত খাবও মন যোৱা নাই সি আহিব ৰ তই চিন্তা নকৰিবি তোক এটা কথা ক'বই পাহৰিছিলো কাইলৈ খুৰী আহি আছে তেওঁৰ হেনো বহুত দুখ লাগিছিল আমাৰ কাৰণে সেয়ে আমাৰ কাৰণে কিবা কিবি বিহুত বনাইছেও মা দেউতা নহ'লেও তেওঁলোক বোলে সদায় আছে আমাৰ কাৰণে সেইকাৰণে কিবা অসুবিধা হ'লে আমাক জনাব কৈছে কি খ খুৰীৰ ইমান মৰম জাগিছেনে আমালে মোৰ কিবা সন্দেহে হয় বুজিছ তেওঁৰ এইবোৰে সলনিবোৰ দেখি
মোৰো আচৰিত লাগে জাননে আগতে আমাক পাত্তাই নিদিছিল এতিয়া বাপৰে কি চিন্তা আমাক লৈ মোক হেনো কেইদিনমান তেওঁলোকৰ ঘৰত থকাকৈও লৈ যাব সঁচা আগতে দেখোন আমি যাম বুলি ক'লে মিছা মাতিছিল ঘৰত নাথাকা বুলি তাকেইতো আৰু বিজয়কো লৈ যাব দিছে বিহু খাবলৈ বা মোৰ মতে এইবোৰ চব টকাৰ খেল টকাৰ খেল মানে চা বিজয় দাহঁত ধনী আৰু প্ৰভাৱশালী মানুহ যে সেই খুৰীয়াটোক আজিকালি ইমান গুৰুত্ব দিয়া হৈছে তেওঁৰ কিবা নহয় কিবা স্বাৰ্থ থাকিবই চিয়ৰ টকাই মানুহক এনেকৈ সলনি কৰিব পাৰে নেকি টকা মেইন আজিকালি বা যাৰ হাতত টকা আছে তেওঁ সকলোকে নচুৱাব পাৰে সেইবাবেতো মোৰ বহুত ধনী হ'বলৈ মন যায় যাৰ হাতত টকা আছে তেওঁ সকলোকে নচুৱাব পাৰে সেইবাবেতো মোৰ বহুত ধনী হ'বলৈ মন যায় আৰু এই খুৰীহঁতৰ দৰে মানুহক পকেটত ভৰাই থৈ দিবলৈ মন যায় বুজিছ সেইকাৰণে ভালকৈ পঢ় ভাল ছিংগাৰ হ সকলো ইচ্ছা পূৰণ হ'ব কিন্তু বা আজিৰ যুগত ভালকৈ পঢ়িবলৈ ভাল ছিংগাৰ হ'বলৈ টকাৰ প্ৰয়োজন ইনভেষ্টমেণ্ট সকলোতে লাগে সেয়ে মই ভাল হওক বা বেয়া হওক টকা ঘটাৰ চলিউশ্যনটো উলিয়াই লৈছোঁ মই তোৰ বান্ধটো খুলি দিছো মাহী নালাগে খুলিব থাকিব দে মোক এনেকৈ কি কথা কৈছ তই তোক কেনেকৈ গৰু ছাগলীৰ দৰে বান্ধি থব আৰু মই চাই থাকিম মোৰ মোৰ বান্ধ খোলা দেখিলে মহাই তোক বেয়াকৈ অত্যাচাৰ কৰিব মাৰিবহে মাৰক অত্যাচাৰ সহ্য কৰি কৰি এতিয়া মোৰ ভয় নলগা হৈছে উশাহ টকালৈকেহে মাৰিব তাৰপিছত কি কৰিব মাহী মই খুলি দিছো সেই অসুৰবোৰক ভগৱানে কিয় সৃষ্টি কৰে জানো দেখিছনে কি অৱস্থা কৰিছে মোৰ কলিজাজনীৰ মাহী তই ইয়াৰ পৰা যা এই ৰছী মই নিজে খোলা বুলি কম আহিবোৰ হৈছে মহা নাহে নাহে মই ভালকৈ জানো টকা পাইছে নহয় যেতিয়ালৈকে টকা শেষ নহয় তেতিয়ালৈকে বাহিৰতে মদে ভাতে খাই থাকিব কিমান বেয়া মানুহ বিয়াৰ নামতো বেপাৰ কৰে নকবি ইয়াক মানুহ বুলি মাহী মোক কি জোৰ জবৰদস্তি সেই বুঢ়াটোলৈ বিয়া দিব কাৰণ টকাটো মহাই ঘূৰাই দিব নোৱাৰে আৰু নিদিয়েও মোৰ সেইটোৱেতো চিন্তা হৈছে সি কিবা এটা কৰাৰ আগতে আমি ইয়াৰ পৰা পলাবই লাগিব তাৰ বাহিৰে আৰু আমাৰ একো উপায় নাই মুনু পলাবই নোৱাৰো দেখোন মহাই ধৰি পেলাই হে গণেশ বাবা কিবা এটাতো কৰা ইমান ভাল লাগিছে দে আমাৰ কষ্টবোৰ দেখি সহায় কৰা দা কথা দিছো জীৱনত সদায় সৎপথত চলিম কাৰো অন্যায় নকৰো আনৰ বিপদত ময়ো সহায় কৰিব চেষ্টা কৰিম এবাৰ মাথো আমাক এই নৰকৰ পৰা উদ্ধাৰ কৰা গণেশ বাবা ভগৱান
হেল্ল' অঁ শুনা ক'ত আছ তই এই বেলেগ নাম্বাৰ যে ফোন চোনো লগা নাই আহিব হোৱা নাই তোৰ নকবি দে আৰু মই এখন ভিতৰুৱা গাঁৱলৈ আহি ফচিলো মানে গাড়ীখন বেয়া হলো আৰু মোৰ এই মোবাইলটো পৰি ডিছপ্লেখনো গ'ল এই ইয়াৰে দাদা এজনৰ পৰাহে তোক মই ফোন কৰিছোঁ অঁ তাৰমানে তই অহাই নাই নাই এই মই যিখন দোকানত মাল ছাপ্লাই কৰিবলৈ আহিছিলোঁ এই তেওঁৰ ঘৰতে থাকি দিলোঁ আৰু কি যে অঘটনবোৰ হয় বিহুৰ দিনা যে ক'ত ফচলি গৈ নহয় হয় দে এই বিহুৰ কাৰণেইতো গেৰেজ ওচৰত পাবলৈ নাই দে হ'ব দে ৰত্ন তই চিন্তা নকৰিবি মই কাইলৈ কিবা কৰি হ'লেও গাড়ীখন ঠিক কৰি ঘৰলৈ গুচি যাম অঁ মই এইটো নম্বৰত ফোন কৰিম নে কাইলৈ এইটো নাম্বাৰত নালাগে দে আমনিও পাব পাৰেতো লাগিলে ময়ে কৰিম এতিয়া ৰাখিছোঁ দে গুড নাইট বা অ' বা ঐ বল মাহী আমি যাম ক'লৈ ভাবিছনে নাই বাবা যলৈকে যোৱা বাছ পাওঁ তালৈকে যাম মুঠতে আজি ইয়াৰ পৰা ওলাব পাৰিলেই হ'ল তাৰপিছত ভাবিম কি কৰিম মাহী মোবাইলৰ পৰা চিমখন ওলাই থোৱা ভাল হ'ব নহ'লে মহাই ফোন কৰি থাকিব অঁ উলিয়াই থ সোনকালে খোল ৰ মাহী দি সোনকাল কৰ হ'লে ৰ সেইটো আহি পাব ৰ মাহী হ'লনে হ'ল আহিব এতিয়া এইটো ব'ল হে গণেশ বাবা এইবাৰ যেন ধৰা নপৰোঁ যি কৰিবা ভালে কৰিবা বুলি আশা কৰিছোঁ ভালেই হ'ব ব'ল এতিয়া উঠ এই নন্দ তই কিন্তু ধনী মানুহ দেই বিলাতী মদ খুৱাই দিলি চালা কি কপাল আমাৰ খা মোৰ জহতে খা তহঁতেতো নোখোৱা এই খুৱামনো ক'ৰ পৰা হা হাতত টকাই নাথাকে নহয় হাজিৰা কৰিনো পাওঁ কি টকা হ'লেও তোক বিপদত পৰিলে কিন্তু আমি সহায় কৰিম হা কৰিবিতো সহায় দৰকাৰ হলে ঐ দস্তুৰ মত কৰিম চিন্তাই নকৰিবি বঢ়িয়া এই ফুটিতে আৰু এপেক খাওঁ দে গ্লাছটো দে পানী দে ঐ বিন্দা পানী দে চাওঁ এই শুনচোন এই তাত যে মানুহবোৰে খানা খাই আছে মাংস অলপ আনিব নোৱাৰি নেকি আমাৰ মাংস শেষেই হ'ল দেখোন পাৰি আনিম নেকি যা এই বিলাতীৰ লগত মাংস খালে সোৱাদেই বেলেগ ঐ বিন্দা বল যা এই পেক মাৰি যাম ৰ বল মাংসৰে খাম বল অলপ সময় ৰ আমি মাংস লৈ আহি আছো ঐ বিন্দা বল যা দেৰি নকৰিবি হ'ব দে টকা শেৱালি থকালৈকে মোৰ টকাৰ অভাৱ নাই বিলাতী নৈ বুৱাই দিম বাপেকে